Welcome everyone. Mind Map Education Channel সকলোকে স্বাগতম জনাইছো। টাৰ্গেট APSC 2025 নামৰ যেটো সিৰিজ আজি আমি আৰম্ভ কৰিব ওলাইছো। সেই সিৰিজটোৰ মূল লক্ষ্য হৈছে 2025 বৰ্ষত APSC ৰ যি প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে হয়তো বা ফেব্ৰুৱাৰী মাৰ্চ এইখিনি সময়তে হোৱাৰ চান্স আছে। সেই পৰীক্ষাৰ কাৰণে কেনেদৰে আজিৰে পৰা আপোনালোকে প্ৰস্তুতি আৰম্ভ কৰিব পাৰিব। আপোনালোকে যিকোনো ষ্টেজতে থাকক লাগিলে বিগিনাৰ সকলৰ কাৰণেও হওক নতুবা যিসকলে ইতিমধ্যে প্ৰস্তুতি চলাই আছে সকলোৰে সহায়ক হোৱাকৈ এই ভিডিঅ'টোৰ জৰিয়তে আমি কি পঢ়িম কেনেকৈ পঢ়িম কিমান পঢ়িম কেনেকৈ সলভ কৰিলে আমাৰ পৰীক্ষাটো ক্লিয়াৰ হ'ব সেই সম্পৰ্কে আপোনালোকক গাইড কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ পূৰ্বে জনাই দিব বিচাৰিছো মোৰ নাম ৰুবু বৰা। মই 2023 বৰ্ষৰ UPSC ৰ মেইনছ পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু 2024 বৰ্ষত আজিৰ পৰা কিছুদিন পূৰ্বে অনুষ্ঠিত হৈ যোৱা APSC CCE পৰীক্ষাৰ মেইনছ পৰ্যায়ত মই অৱতীৰ্ণ হৈছিলোঁ। গতিকে দুটাকৈ মেইনছ লিখা দুটাকৈ প্ৰিলিমছ কোৱালিফাই কৰাৰ মোৰ যি এক্সপেৰিয়েন্স সেই এক্সপেৰিয়েন্সৰ পৰা মই আপোনালোকৰ প্ৰস্তুতিত অলপমান হ'লেও সহায় কৰিবলৈ চেষ্টা কৰিম। আমি টাৰ্গেট APSC 2025 নামৰ যেটো সিৰিজ আৰম্ভ কৰিব ওলাইছো এই সিৰিজটো তিনিটা পৰ্যায়ত থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে উপযোগী হ'ব। আমি যদি ষ্টেজেছ অফ প্ৰিপাৰেচনৰ কথা কওঁ যে প্ৰস্তুতিৰ তিনিটা স্তৰ থাকে। এটা হ'ল বিগিনাৰ ষ্টেজ, সেকেন্ডটো হ'ল ইন্টাৰমিডিয়েট ষ্টেজ আৰু থাৰ্ডটো হ'ল এডভান্স ষ্টেজ। বিগিনাৰ ষ্টেজৰ সেই সকল ছাত্ৰ-ছাত্ৰীক ধৰা হয় যিসকলে বৰ্তমানো গ্ৰেজুৱেশ্যন কৰি আছে নতুবা জাষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু প্ৰস্তুতি তেওঁলোকে আৰম্ভ কৰিছে। সেই একেটাই হ'ব যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে নতুবা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি ৰিসেন্টলি প্ৰিপাৰেচন আৰম্ভ কৰিছে। আৰু সেই বিগিনাৰ ষ্টেজটো সকলো ছাত্ৰ-ছাত্ৰীৰ কাৰণে এইটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ বিগিনাৰ ষ্টেজটোৱে আমাৰ ফাউণ্ডেশ্যন বিল্ড কৰে। ফাউণ্ডেশ্যন বিল্ড কৰে মানে কি আপুনি যদি প্ৰস্তুতি আৰম্ভ কৰে আপুনি আৰম্ভ কৰে NCERT পঢ়ি আৰু সেই NCERTটোৱে হৈছে আমাৰ GS বেছ গোটেই নলেজখিনিৰ ফাউণ্ডেশ্যন। সেই ফাউণ্ডেশ্যন মানে কি ফাউণ্ডেশ্যন মানে হৈছে যেতিয়া আপুনি প্ৰস্তুতি আৰম্ভ কৰে কোনোবা এখন নিউজ পেপাৰ আপুনি পঢ়িবলৈ লয় লাগিলে আপুনি দা হিন্দু পঢ়ক দা ইণ্ডিয়ান এক্সপ্ৰেছ পঢ়ক টাইমছ পঢ়ক নতুবা দা আছাম ট্ৰিবিউন পঢ়ক যিকোনো এখন পেপাৰ যেতিয়া পঢ়া আৰম্ভ কৰে তাৰ কাৰেণ্ট এফেয়াৰ্ছৰ লগত যেতিয়া সংযুক্ত হ'বলৈ চেষ্টা কৰে সেইটোৱে হৈছে আপোনাৰ ফাউণ্ডেশ্যন। গতিকে বিগিনাৰ ষ্টেজৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে আমাৰ এই সিৰিজটো খুব বেছি ইম্পৰ্টেণ্ট হ'ব গৈ আছে কাৰণ আমি ফাউণ্ডেশ্যন ষ্টেজৰ পৰা APSC কেনেদৰে প্ৰস্তুতি চলাব লাগে আৰু সেই ফাউণ্ডেশ্যন ষ্টেজৰ পৰা যেটো আমি গোটেই বস্তুখিনি আৰম্ভ কৰিম গতিকে সেই সকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে আমাৰ সিৰিজটো খুব বেছি গুৰুত্বপূৰ্ণ হ'ব। দ্বিতীয় পৰ্যায়টো হৈছে ইন্টাৰমিডিয়েট ষ্টেজ। ইন্টাৰমিডিয়েট ষ্টেজ মানে ধৰি লওক আপুনি লাষ্ট 4-5 মাহৰ পৰা প্ৰস্তুতি চলাই আছে আপোনাৰ NCERT পঢ়ি শেষ হৈছে আপুনি ৰিসেন্টলি যি ষ্টেণ্ডাৰ্ড বুকসমূহ পঢ়া আৰম্ভ কৰিছে নতুবা ৰিসেন্টলি টেষ্ট সিৰিজ জইন কৰিছে নতুবা ৰিসেন্টলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ সলভ কৰিবলৈ আৰম্ভ কৰিছে তেন্তে আপুনি ইন্টাৰমিডিয়েট ষ্টেজৰ আছে। আৰু ইন্টাৰমিডিয়েট ষ্টেজৰ ইম্পৰ্টেন্সটো হ'ল এই ইন্টাৰমিডিয়েট ষ্টেজটোৱে আমাৰ মোমেন্টাম বিল্ড কৰে। মোমেন্টাম বিল্ড কৰে মানে কি যে বিগিনাৰ ষ্টেজত যদি আপুনি 8 ঘণ্টাকৈ পঢ়িছিল ধৰি লওক বিগিনাৰ ষ্টেজ আপুনি 6 ঘণ্টাকৈ পঢ়িছিল তেন্তে এতিয়া আপোনাৰ মোমেন্টামটো বাঢ়িব। যদি আগতে আপুনি 6 ঘণ্টা পঢ়িছিল এতিয়া আপুনি 7 ঘণ্টা পঢ়িব। যদি আগতে আপুনি 8 ঘণ্টা পঢ়িছিল এতিয়া আপুনি 9 ঘণ্টা পঢ়িব কাৰণ আপোনাৰ ফাউণ্ডেশ্যনটো অলৰেডি বিল্ড আপ হৈ গৈছে। আপুনি NCERT নলেজখিনিৰ লগত সংপৃক্ত হৈ গৈছে। আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ কি পঢ়িব লাগে সেই কথা ইতিমধ্যে গম পাই গৈছে। গতিকে এই ইন্টাৰমিডিয়েট ষ্টেজটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কাৰণ এইখিনি সময়ত আমি মোমেন্টামটো গেইন কৰোঁ আৰু সেই মোমেন্টামটো যোনে বৰ্তাই ৰাখিব পাৰিব বোলে আজি 3 ঘণ্টা পঢ়ি কাইলৈ 9 ঘণ্টা পঢ়ি কাইলৈ 6 ঘণ্টা পঢ়িছোঁ হ'লনে তেনেকুৱাও হ'ব পাৰে নতুবা কাৰোবাৰ এনেকুৱাও হ'ব পাৰে যে আজি 7 ঘণ্টা কাইলৈও 7 ঘণ্টা পৰহিলৈও 7 ঘণ্টা পঢ়িছোঁ। এইটোকে মোমেন্টাম বুলি নকয়। মোমেন্টাম মানে এইটোও বুজায় আপুনি কোনোবা দিনা 3 ঘণ্টা পঢ়িছে আৰু সেইটো আপুনি কম্পেনছেট কৰিছে নেক্সট দিনাখন 9 ঘণ্টা পঢ়ি পেলাই সেইটোৱে হৈছে মোমেন্টাম। আপুনি জানে আপোনাক কিমান ঘণ্টা পঢ়িব লাগিব কিবা এটা টপিক কিমানবাৰ পঢ়িলে আপোনাৰ মনত ৰ'ব সেই কথাটো আপুনি জানে কাৰণ ইতিমধ্যে আপোনাৰ সেই ফাউণ্ডেশ্যনটো বিল্ড আপ হৈ গৈছে। আৰু তৃতীয় ষ্টেজটো হৈছে এডভান্স ষ্টেজ। এডভান্স ষ্টেজ বুলি মই সেইসকলৰ কথা ক'ব বিচাৰিছোঁ যিসকলে ইতিমধ্যে এবাৰকৈ NCERT পঢ়ি শেষ কৰিছে এবাৰকৈ ষ্টেণ্ডাৰ্ড বুক পঢ়ি শেষ কৰিছে এবাৰকৈ যোৱা 2-3 বছৰৰ PYQসমূহ অৰ্থাৎ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ সলভ কৰিছে সেইসকলক এডভান্স ষ্টেজৰ বুলি ধৰা হয়। আৰু সেইসকলৰ কাৰণে বৰ্তমান কি কাম হ'ব সেইসকলে এতিয়া কুৱেশ্যন পেপাৰ সলভ কৰিব টেষ্ট সিৰিজৰ কুৱেশ্যন সলভ কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰসমূহ ভালদৰে পঢ়িব তাৰ অপশ্যনসমূহৰ পৰা নলেজ ল'বলৈ চেষ্টা কৰিব কাৰেণ্ট এফেয়াৰ্ছৰ লগত সংযুক্ত হৈ থাকিব সেইটোক এডভান্স ষ্টেজেছ বুলি কোৱা হয়। এতিয়া আপুনি এই তিনিটা ষ্টেজৰ যিকোনো এটা ষ্টেজত যদি আছে তেন্তে আপোনাৰ কাৰণে আমাৰ এই ভিডিঅ' সিৰিজটো হেল্পফুল এইটো কাৰণেই হ'ব কাৰণ আমি বিগিনাৰৰ পৰা ষ্টাৰ্ট কৰিম এডভান্স ষ্টেজলৈ। আমি ডাইৰেক্টলি মেইনছৰ প্ৰিপাৰেশ্যনৰ কথা নকওঁ আমি ডাইৰেক্টলি প্ৰিলিমছৰ প্ৰিপাৰেশ্যনৰ কথা নকওঁ আমি ষ্টাৰ্ট কৰিম একেবাৰে বিগিনাৰ এজনে য'ৰ পৰা ষ্টাৰ্ট কৰে
গতিকে আপোনালোকক যদি জনাবলৈ যাওঁ যে ষ্টেজেছ অফ দ্য এক্সামিনেশ্যন APSCৰ যিটো স্কিম অফ এক্সামিনেশ্যন হয় 3টা পৰ্যায়ত হয় সেইটো মই কোৱাৰ কোনো প্ৰয়োজন নাই প্ৰিলিমছ প্ৰিলিমিনাৰী এক্সামিনেশ্যন মেইনছ এক্সামিনেশ্যন ইণ্টাৰভিউ যাক আমি পাৰ্চনেলিটি টেষ্ট বুলিও কওঁ সেই কথা ডেফিনেটলি আপোনালোকে জানে এটা প্ৰাথমিক পৰ্যায় অৰ্থাৎ প্ৰিলিমছত দুখনকৈ পেপাৰ থাকে এখন হ'ল GS 1 পেপাৰ জেনেৰেল ষ্টাডিজ 1 পেপাৰ আৰু এখন হ'ল জেনেৰেল ষ্টাডিজ 2 পেপাৰ যিখনক চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট অৰ্থাৎ শ্বৰ্ট ফৰ্মত CSAT বুলিও কোৱা হয় হয়নে যিখন পেপাৰক লৈ হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভয় শংকা দেখা পোৱা যায় আৰু ভয় শংকা দেখাটো একেবাৰে স্বাভাৱিক কাৰণ যোৱা 2-3 বছৰৰ যদি প্ৰশ্ন কাকতসমূহ আপোনালোকে লক্ষ্য কৰে সেয়া লাগিলে UPSC হওক APSC হওক CSAT পেপাৰখনত তেওঁলোকে অলপমান লেভেলটো হাই কৰিবলৈ চেষ্টা কৰি আছে এতিয়া মই যদি GS 1 পেপাৰখনৰ কথা ক'বলৈ যাওঁ যিহেতু মই বিগিনাৰ ষ্টেজৰ পৰা আৰম্ভ কৰিছোঁ কোনোবা এজন ছাত্ৰই যদি এতিয়াও প্ৰস্তুতি আৰম্ভ কৰিছে তেওঁলোকৰ কাৰণে যাতে ভিডিঅ'টো হেল্পফুল হয় তাৰ কাৰণে GS 1ৰ যিখন অফিচিয়েল সিলেবাস সেই অফিচিয়েল সিলেবাসখন আপোনালোকে APSCৰ যি ৱেবছাইট তাৰ পৰা ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰাৰ পাছতো আপোনালোকে যেতিয়া দেখিব যে মূল টপিকখিনি কি সেই টপিকখিনি মই লিষ্টিং কৰি লৈছোঁ আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে প্ৰথমটো হৈছে ইণ্ডিয়ান পলিটি ভাৰতীয় ৰাজনীতি দ্বিতীয়টো হৈছে ইণ্ডিয়ান ইকনমি ভাৰতীয় অৰ্থনীতি জিঅ'গ্ৰাফি অৰ্থাৎ ভূগোল ইণ্ডিয়ান হিষ্ট্ৰী অৰ্থাৎ ভাৰতীয় ইতিহাস ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ ভাৰতীয় কলা আৰু সংস্কৃতি এনভাইৰনমেণ্ট এণ্ড ইকলজি সায়েন্স এণ্ড টেকনলজি আসাম পাৰ্ট আৰু কাৰেণ্ট এফেয়াৰ্ছ আসাম পাৰ্ট বুলি যেতিয়া মই কৈছোঁ প্ৰিলিমছ এক্সামৰ কাৰণে আসাম পাৰ্ট বুলি কোৱাৰ লগে লগে আসাম পলিটিৰ কথা বুজাইছে আসাম ইকনমিৰ কথা বুজাইছে আসাম জিঅ'গ্ৰাফিৰ কথা বুজাইছে আসাম হিষ্ট্ৰীৰ কথা বুজাইছে আসাম আৰ্ট কালচাৰৰ কথা বুজাইছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ কথা বুজাইছে আসাম সায়েন্স টেকনলজিৰ কথা বুজাইছে আসাম এনভাইৰনমেণ্টৰ কথা বুজাইছে মানে যিখিনি মই মেইন টপিক যিখিনি লিষ্টিং কৰিলোঁ পলিটি ইকনমি জিঅ'গ্ৰাফি হিষ্ট্ৰী আৰ্ট কালচাৰ এনভাইৰনমেণ্ট ইকলজি সায়েন্স টেকনলজি সেই গোটেইখিনি আপুনি ইণ্ডিয়ান এছপেক্টৰ পৰা পঢ়িব লাগিব আৰু সেই একেখিনি বস্তুকে আপোনালোকে আসাম পাৰ্সপেক্টিভৰ পৰা পঢ়িব লাগিব মই যদি এক্সাম্পল দিবলৈ যাওঁ সায়েন্স টেকনলজিৰ বিষয় যে সেমিকণ্ডাক্টৰ বস্তুটো কাৰেণ্ট এফেয়াৰ্ছৰ এটা বস্তু হয় কাৰণ ভাৰতবৰ্ষৰ ইতিমধ্যে ভাৰত চৰকাৰে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে সেমিকণ্ডাক্টৰৰ ডমেষ্টিক প্ৰডাকশ্যনৰ কাৰণে ইয়াৰ পূৰ্বে আমি সেমিকণ্ডাক্টৰসমূহ বেলেগ দেশৰ পৰা কি কৰিছিলোঁ আমি ইম্পৰ্ট কৰিছিলোঁ এতিয়া সেই বস্তুটো হৈ গ'ল এটা ইণ্ডিয়ান অৰ্থাৎ নেশ্যনেল লেভেলৰ এটা নিউজ হৈ গ'ল আমি যদি সেই টপিকটোৰ অসম ৰিলেটেড নিউজটো চাবলৈ যাওঁ সেইটো হ'ব জাগিৰোডত যিটো টাটা কোম্পানীয়ে সেমিকণ্ডাক্টৰ প্লেন বহাবলৈ চেষ্টা কৰিছে সেইটো হ'ল সেই সেমিকণ্ডাক্টৰ নামৰ যিটো নিউজ নেশ্যনেল পৰ্যায়ৰ সেই নিউজটোৰ অসম পাৰ্টটো হ'ল সেই টাটা কোম্পানীয়ে যি জাগিৰোডত এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিছে সেই সেমিকণ্ডাক্টৰ প্লেনটোৰ বিষয়ে বুজি পালেনে তেনেদৰে প্ৰত্যেকটো বিষয়ৰ লগতে আমি কি কৰিম সেই বস্তুটোৰ লগত ৰিলেটেড নেশ্যনেল লেভেল বস্তুটো পঢ়িম আৰু সেই বস্তুটোৰ লগত ৰিলেটেড অসমত কিবা হৈ আছে নেকি পঢ়িম যেতিয়া আপোনালোকে ক্লাউড বাৰ্ডছ পঢ়িব জিঅ'গ্ৰাফিত ক্লাউড বাৰ্ডছ যেতিয়া জিঅ'গ্ৰাফিত পঢ়িব তেতিয়া নামনি অসমৰ ক্লাউড বাৰ্ডছৰ দ্বাৰা যি বানপানী হৈছিল সেই কথাও আপোনালোকে পঢ়িব লাগিব আপুনি পলিটিত যেতিয়া প্ৰেচিডেণ্টৰ কথা পঢ়িব গভৰ্ণৰৰ কথা পঢ়িব পলিটিত যেতিয়া আপুনি ষ্টেট ৰিঅৰ্গেনাইজেশ্যনৰ কথা পঢ়িব ৰাজ্যসমূহৰ পুনৰ্গঠনৰ কথা পঢ়িব লগতে আপোনালোকে পঢ়িব লাগিব নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ পুনৰ্গঠনৰ কথা কেনেদৰে অসমৰ পৰা ভাঙি অৰুণাচল প্ৰদেশ গঠন কৰা হ'ল আন ৰাজ্যসমূহ গঠন কৰা হ'ল গম পাইছেনে যেতিয়া আপুনি ইকনমিত জিডিপিৰ কথা পঢ়িব গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ কথা পঢ়িব তেতিয়া আপুনি জিএছডিপিৰ কথাও পঢ়িব লাগিব মানে অসমৰ যিটো জিডিপি সেই কথাও আপোনালোকে পঢ়িব লাগিব যেতিয়া আপুনি হিষ্ট্ৰীত পঢ়িব মডাৰ্ণ হিষ্ট্ৰী এনচিয়েণ্ট হিষ্ট্ৰী মেডাইভেল হিষ্ট্ৰী তেতিয়া আপুনি অসমৰো মেডাইভেল মডাৰ্ণ আৰু এনচিয়েণ্ট পৰ্যায়ৰ হিষ্ট্ৰী পঢ়িব লাগিব গতিকে এইখন হৈছে GS 1 পেপাৰখনৰ বেছিক সিলেবাসটো এতিয়া এইটো হ'ল এটা সিলেবাস এতিয়া এই সিলেবাসৰো ওয়েটেজ বেলেগ আছে ওয়েটেজ বুলি কোৱাৰ লগে লগে যে আপোনালোকে যদি যোৱা 3টা বছৰৰ APSC পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহ চাই GS 1ৰ আপোনালোকে দেখা পাব পলিটিৰ পৰা প্ৰত্যেক বছৰে ন্যূনতম মিনিমাম 12ৰ পৰা 15টা কুৱেশ্যন আপোনালোকে দেখা পাব কিন্তু তাৰ পৰিপ্ৰেক্ষিতত যদি আপোনালোকে হিষ্ট্ৰীৰ কুৱেশ্যন চাবলৈ যায় তাৰ পৰিপ্ৰেক্ষিতত কমকৈ দেখা পাব তাৰ মানে সাবজেক্টবিলাকৰ মাজতো ডেফিনেটলি তাৰতম্য আছে এনেকুৱা কেতিয়াও নহয় যে পলিটিৰ পৰা 10টা ইকনমি 10টা জিঅ'গ্ৰাফি 10টা হিষ্ট্ৰী 10টা আৰ্ট কালচাৰ 10টা কুৱেশ্যন তেওঁলোকে সুধিব গতিকে সেই তাৰতম্যটো আমি জানিব লাগিব সেই তাৰতম্যটো জানি পেলাই আমি ষ্ট্ৰেটেজিকেলি যেতিয়া প্ৰিপাৰেশ্যন কৰিম আমি জানোৱেই যে পলিটিৰ পৰা 15টা প্ৰশ্ন সুধিব তাৰ অৰ্থটো এইটোৱেই যে মই পলিটি সাবজেক্টটো ইমান ভালকৈ পঢ়িব লাগিব যে সেই 15টাৰ ভিতৰত মিনিমাম যাতে মই 10ৰ পৰা 12টা কুৱেশ্যন শুদ্ধ কৰিব পাৰোঁ হয়নে গতিকে এই কথাসমূহ আমি পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'সমূহত আলোচনা কৰিম আজিৰ যিটো প্ৰথমটো ভিডিঅ'তে মই আপোনালোকক অভাৰৱেলম কৰিব বিচৰা নাই আমি এইখিনিতে GS 2ৰ সিলেবাসখনৰ কথা জানি ল'ব লাগিব মই ক'বলৈ পাহৰিছিলোঁ GS 1 সিলেবাসখনত 100টা প্ৰশ্ন আহিব 200 নম্বৰ থাকিব
তাৰ অৰ্থ এইটো প্ৰত্যেকটো প্ৰশ্নত 2 নম্বৰকৈ থাকিব কিন্তু জিএছটো কাকতখনত 80টা প্ৰশ্ন আহিব 200 নম্বৰ থাকিব তাৰ অৰ্থটো হ'ল প্ৰত্যেকটো কুৱেশ্যনত 2.5 নম্বৰকৈ থাকিব আৰু এই পেপাৰখনকে সিসাট বুলি কোৱা হয় ইতিমধ্যে মই কৈছো সিভিল সাৰ্ভিস এপ্টিটিউড টেষ্ট তিনটা পৰ্যায় থাকে তিনটা সিলেবাসৰ তিনটা অংগ থাকে প্ৰথমটো হ'ল কোৱান্টিটেটিভ এপ্টিটিউড যাক আমি ম্যাথমেটিক্স বুলিও কওঁ সেকেন্ডটো হ'ল ৰিজনিং বুলি কোৱাৰ লগে লগে আপোনালোকে কি মনলৈ আহে ডেফিনেটলি জানে ব্লাড ৰিলেশন হৈ গ'ল ক্লক হৈ গ'ল হয়নে সিলোলিজম হৈ গ'ল আৰু তৃতীয় অংগটো হ'ল ইংলিশ কম্প্ৰিহেনশন আপোনালোকক এটা প্যাৰাগ্ৰাফ দি দিব এই প্যাৰাগ্ৰাফটোৰ পৰা তলত আপোনালোকক এটা নতুবা দুটা প্ৰশ্ন দিব সেই প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগিব জিএছ2 পেপাৰখনৰ আটাইতকৈ ডাঙৰ ইউনিকনেছটো হ'ল পেপাৰখন কোৱালিফাইং ইন নেচাৰ মানে আপোনালোকে এই পেপাৰখনে আপোনালোকৰ কি ডিসাইড কৰিব কোৱালিফিকেশনটোহে ডিসাইড কৰিব তাৰ মানে আপুনি যদি 200 নম্বৰৰ ভিতৰত 66 নম্বৰ পাইছে তাৰ অৰ্থটো হ'ল 33% নম্বৰ যদি আপুনি পাইছে তাৰ মানে আপুনি কোৱালিফাই কোনোবাই যদি 100 পাইছে হিউ কোৱালিফাই কোনোবাই যদি 66 পাইছে হিউ কোৱালিফাই কিন্তু GS1 পেপাৰখন তেনেকুৱা নহয় GS1 পেপাৰখন কিহৰ কাৰণে ইম্পৰ্টেন্ট হয় সেই GS1 পেপাৰখনে ডিসাইড কৰে কাট অফ মাৰ্ক কিমান থাকিব তাৰ মানে যদি জেনাৰেল ক্যাটেগৰীৰ কাৰণে 90 ইজ দা কাট অফ তাৰ মানে আপুনি 90 তকৈ বেছি পাব লাগিব জেনাৰেল ক্যাটেগৰী ছাত্ৰ ছাত্ৰীজনে নতুবা 90 পাব লাগিব কিন্তু সেই জেনাৰেল ক্যাটেগৰী ছাত্ৰজনেও 66 পাব লাগিব সিসাটত ওবিসিৰ জনেও 66 পাব লাগিব নতুবা SC ST ক্যাটেগৰী সকলো 66 পাবই লাগিব হেতু হ'ল মিনিমাম নম্বৰ এটা পৰৱৰ্তী পৰ্যায়ত যদি আমি চাবলৈ যাওঁ প্ৰিলিমছৰ কথা আমি ডিসকাস কৰিলো দুটা পৰ্যায়ত হয় এটা আমি মেইনছৰ যদি পৰ্যায়ক্ৰমে চাবলৈ যাওঁ মেইনছত অসমৰ মেইনছত দ্যাট মিন্স APSCৰ মেইনছত 6খনকৈ পেপাৰ থাকিব প্ৰত্যেকখন পেপাৰত 250 নম্বৰকৈ থাকিব কিমানকৈ 250 নম্বৰকৈ প্ৰথমখন এছে GS1 GS2 GS3 GS4 GS5 আমি যেটো আজি প্ৰথমটো ভিডিওত আমি গুটেই APSCৰ গুটেই স্কিম অফ এক্সামিনেশনৰ কথা জানিবলৈ চেষ্টা কৰি আছো গতিকে পৰৱৰ্তী স্লাইডত মই আপোনালোকক জনাব বিচাৰো যে প্ৰত্যেকখন পেপাৰৰ যে সিলেবাস আৰু কি প্ৰত্যেকখন পেপাৰৰ যে মাৰ্কিং প্যাটাৰ্ন প্ৰথম পেপাৰখন হ'ব আপোনালোকৰ এছে পেপাৰখনত আপোনালোকে দুখন এছে লিখিব লাগিব 250 নম্বৰ থাকিব তাৰ অৰ্থটো হ'ল এখন এছেত 125 নম্বৰকৈ থাকিব দুখন এছেত আপোনালোকক ফিলোসফিক্যাল এছেও দিব পাৰে জিএস বেসড এছেও দিব পাৰে 2024 বৰ্ষৰ যি মেইনছ হৈ গ'ল তাত যদি পেপাৰখন চাই আপোনালোকক দুইখনেই জিএস বেসড এছে দিছিল ফিলোসফিক্যাল এছে দিয়া নাছিল কিন্তু তাৰ আগৰ বছৰৰ মেইনছ এক্সামিনেশনত তেওঁলোকে ফিলোসফিক্যাল এছেও দিছিল ফিলোসফিক্যাল এছে বুলি কোৱাৰ লগে লগে মই আপোনালোকক যদি এটা এক্সাম্পল দিবলৈ যাওঁ যে অনেষ্টি ইজ দ্য বেষ্ট পলিসি উইজডম ইজ নলেজ তেনেকুৱা যিবিলাক আমাৰ ফিলোসফি ৰিলেটেড যিবিলাক মহাত্মা গান্ধীয়ে কিবা এটা কথা কৈ থৈ গৈছে গুৰু নানকে কিবা এটা কথা কৈ থৈ গৈছে বুদ্ধদেৱে কিবা এটা কথা কৈ থৈ গৈছে কোনোবাই গৰাকী ৱেষ্টাৰ্ণ ফিলোসফাৰ ৱেষ্টাৰ্ণ থিংকাৰে কিবা এটা কথা কৈ থৈ গৈছে সেই কথাটোকে আমি প্ৰমাণ কৰিব লাগিব এই এছেখনৰ জৰিয়তে হেতুকে ফিলোসফিক্যাল এছে বুলি কোৱা হয় আৰু জিএস বেসড এছে বুলি কোৱাৰ লগে লগে ফৰ এক্সাম্পল GS3 ৰ এটা টপিক হ'ল আনএমপ্লয়মেন্ট গতিকে আপোনাক এছেখন দি দিব যে আনএমপ্লয়মেন্ট ইন ইন্ডিয়া সেইখনক কোৱা হয় জিএস বেসড এছে লাচিত বৰফুকন ইজ এ পাৰ্ট অফ আসাম হিষ্ট্ৰী আপোনালোক এছেখন দি দিব যে লাচিত বৰফুকনৰ অসমলৈ যি অৱদান সেই সম্পৰ্কে আপোনালোকৰ ৰচনাখন লিখিব দিব পাৰে সেইটোকে কোৱা হয় জিএস বেসড এছে আমি দ্বিতীয় পেপাৰখনৰ মাজলৈ গৈছো দ্বিতীয় পেপাৰখনক GS1 বুলি কোৱা হয় জেনাৰেল ষ্টাডিজ পেপাৰ 1 তাত বেসিক্যালি ইন্ডিয়ান হিষ্ট্ৰী থাকে জিওগ্ৰাফি থাকে আৰ্ট কালচাৰ থাকে সোসাইটি থাকে পোষ্ট ইন্ডিপেন্ডেন্ট থাকে আৰু এই আটাইবোৰ বিষয়বস্তুৰে আসাম ৰিলেটেড কোৱেশ্চন বিলাক থাকে কি কলো মই যেতি আমি ইন্ডিয়ান হিষ্ট্ৰী বুলি কৈছো তাত আসাম হিষ্ট্ৰী কোৱেশ্চন অহাৰ চান্স আছে ইন্ডিয়ান জিওগ্ৰাফি বুলি কোৱাৰ লগে লগে আসাম জিওগ্ৰাফি কোৱেশ্চন অহাৰ চান্স আছে ইন্ডিয়ান আৰ্ট কালচাৰ বুলি কোৱাৰ লগে লগে আসাম আৰ্ট কালচাৰৰ কোৱেশ্চন অহাৰ চান্স আছে 2023 বৰ্ষৰ পেপাৰখন যদি আপোনালোকে চাই দেখা পাব তাত নামঘৰৰ ওপৰত তেওঁলোকে এটা প্ৰশ্ন কৰিছে নামঘৰটো ডেফিনেটলি আসাম আৰ্ট এণ্ড কালচাৰৰ এটা অংগ GS2 পেপাৰখনৰ সিলেবাস হৈছে পলিটি গভৰ্নেন্স IR অৰ্থাৎ ইন্টাৰনেশ্যনেল ৰিলেশন আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু সোশিয়েল জাস্টিস GS3 পেপাৰখনৰ সিলেবাস হৈছে ইকোনমি SNT মানে হৈছে সায়েন্স টেকনলজি এনভাইৰনমেন্ট এণ্ড ইকোলজি সিকিউৰিটি এণ্ড ডিজাস্টাৰ মেনেজমেন্ট GS4 পেপাৰখন ডেফিনেটলি আপোনালোকে জানে এথিক্স পেপাৰ বুলি কোৱা হয় যদিও ইয়াৰ সিলেবাসৰ তিনটা অংগ আছে এথিক্স ইন্টিগ্ৰিটি এণ্ড এপ্টিটিউড আৰু GS5 পেপাৰখন হৈছে আসাম পেপাৰ তাত আপোনালোকক আসাম হিষ্ট্ৰী কোৱেশ্চন খুদা হ'ব আসাম ইকোনমিৰ কোৱেশ্চন খুদা হ'ব আসাম ইকোলজিৰ কোৱেশ্চন খুদা হ'ব আসাম সোসাইটিৰ কোৱেশ্চন খুদা হ'ব আসাম পলিটিৰ কোৱেশ্চন খুদা হ'ব আসামৰ কাৰেন্ট এফেয়াৰ্ছৰ ৰিলেটেড কোৱেশ্চন খুদা হ'ব আসামৰ সোশিয়েল জাস্টিস ৰিলেটেড স্কিমৰ কথাও খুদা হ'ব তাৰ মানে GS1 GS2 আৰু GS3 সিলেবাসত যিমানখিনি বিষয়বস্তু আছে
সেই বিষয়বস্তুৰ অসম ৰিলেটেড পাৰ্টখিনি ক'ত সোধা হ'ব GH5 পেপাৰখনত সোধা হ'ব গতিকে এইটো আছিল আমাৰ ব্ৰড স্কিম অফ দ্য এক্সামিনেশ্যন কোনটো ষ্টেজৰ কাৰণে মেইন ষ্টেজৰ কাৰণে তাৰ পাছত ডেফিনেটলি আহে ইণ্টাৰভিউ ষ্টেজ যাক পাৰ্চনেলিটি টেষ্ট বুলি কোৱা হয় যাৰ কথা আমি এতিয়া এইটো কাৰণেই নাপাতো কাৰণ stages of preparation বুলি যেটা কোৱা হয় ছাত্ৰ-ছাত্ৰীসকলে বেসিক্যালি প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেচন কৰে আৰু প্ৰিলিমছৰ পাছতে মেইনছৰ কাৰণে প্ৰিপাৰেচন কৰে আৰু পাৰ্সোনালিটি টেষ্টৰ কাৰণে যেটো সময় আছে আমি ইয়াৰ কথা আজি নাপাতো ডেফিনেটলি এটা ডিটাৰমিনেন্স মানে হল নিৰ্দেশক আপুনি পৰীক্ষাটোত পাছ কৰাৰ নিৰ্দেশক কিহে দিব তিনটা ষ্টেজ অফ এক্সামিনেশ্যন প্ৰিলিমছ মেইনছ এণ্ড ইণ্টাৰভিউ প্ৰিলিমছে ডিসাইড কৰিব আপুনি মেইনছ লিখিব নে নিলিখে প্ৰিলিমছ যদি পাছ কৰিছে ডেফিনেটলি মেইনছ লিখিব প্ৰিলিমছ যদি ফেইল কৰিছে অহা বছৰলৈ আকৌ প্ৰিলিমছে দিব তাৰ মানে প্ৰিলিমছ ইজ জাষ্ট এন এক্সামিনেশ্যন টু ডিসাইড whether you qualify to write the mains or not আপুনি মেইনছ লিখিবৰ কাৰণে কোৱালিফাই কৰিছে নে নাই সেইটোহে ডিসাইড কৰিব প্ৰিলিমছে না সেই প্ৰিলিমছে আপোনাৰ ৰেংক ডিসাইড কৰিব না সেই প্ৰিলিমছে আপোনাৰ সিলেকশ্যন ডিসাইড কৰিব প্ৰিলিমছৰ পাছৰ যিটো ষ্টেজ মেইন ষ্টেজ বুলি কোৱা হয় সেই মেইন ষ্টেজটোৱে ডিসাইড কৰিব আপোনাৰ সিলেকশ্যন ইন দ্য ফাইনেল লিষ্ট মেইনছত যদি ভাল নম্বৰ পাইছে ইমান ভাল নম্বৰ পাইছে যে ইণ্টাৰভিউত আপোনাক ন্যূনতম কিবা এটা নম্বৰ দিলেও যাতে আপুনি ফুল ফাইনেল লিষ্টত নাম আহে সেই ডিটাৰমিনেন্টটো কৰিব মেইনছে মই যদি নিজৰ কথা ক'বলৈ যাওঁ মই 2023 বৰ্ষৰ মই যে UPSC মেইনছ দিছিলো তাত মোক আটাইকেইখন পেপাৰতে মোৰ নম্বৰ ভাল আছিল কিন্তু এখন পেপাৰত GS3 পেপাৰখনত মোক তেওঁলোকে 73 দিলে আৰু সেই 73 পোৱাৰ লগে লগে মোৰ সেই ইণ্টাৰভিউ লিষ্টত নাম নাহিল তাৰ মানে এই মেইনছ এক্সামটোৱে কি ডিসাইড কৰি আছে যে ফাইনেল লিষ্টত নাম আহিব না নাই সেই মেইনছ এক্সামিনেশ্যনটোৱে ডিসাইড কৰি আছে মই যদি তাত 73 নাপাই যদি মই যদি 90 পালোহেতেন তেনে মোৰ ফাইনেল লিষ্টত নাম অহাৰ চান্সটো বাঢ়ি গ'লহেতেন তাৰ অৰ্থটো এইটোৱেই যে মেইনছৰ আপোনাৰ স্কোৰে ডিসাইড কৰিব আপুনি ফাইনেল লিষ্টত আপোনাৰ নাম থাকিব না নাথাকে আৰু যেটো ফাইনেল ষ্টেজ ইণ্টাৰভিউৱে ডিসাইড কৰিব আপোনাৰ ৰেংক এণ্ড সাৰ্ভিস বুজি পাইছেনে যে ইণ্টাৰভিউত আপোনাক ৰেংক আৰু সাৰ্ভিস ডিসাইড কৰিব আপুনি সেই লিষ্টখনত থাকিব না নাই হেতু অলৰেডি মেইনছতে ডিসাইড হৈ গ'ল যদি মেইনছতে আপুনি ইমান কম নম্বৰ পাইছে যে টানি টুনি ইণ্টাৰভিউ কাৰণে যাবৰ কাৰণে যদি 600 যদি কাট অফ মাৰ্ক আপুনি বলে 601 পাইছে তেন্তে ইণ্টাৰভিউত আপুনি 118 অথবা 190 পায়ো আপোনাৰ পোৱাৰ চান্সটো কম থাকিব তাৰ অৰ্থটো এইটোৱে যদি মই তিনটা ষ্টেজ অফ প্ৰিপাৰেচনৰ কথা ক'বলৈ যাওঁ দ্য মোষ্ট ক্ৰুচিয়েল ফেজ ইজ দিছ মেইন ষ্টেজ মেইন ষ্টেজটোৱে হৈছে আটাইতকৈ ক্ৰুচিয়েল ষ্টেজ কিন্তু কথাটো হ'ল সেই মেইন ষ্টেজলৈ যাবৰ কাৰণে আপোনালোকে এই প্ৰিলিমছ নামৰ গেটখন পাৰ হ'ব লাগিব গতিকে যেতিয়া আপুনি প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব তেতিয়া আপুনি প্ৰিলিমছ স্পেচিফিক নতুবা মেইন স্পেচিফিক প্ৰিপাৰেচন ষ্টাৰ্ট নকৰিব এটা কম্বাইন প্ৰিপাৰেচন ষ্ট্ৰেটেজি আপোনালোকে বনাব লাগিব এটা কম্বাইন প্ৰিপাৰেচন ষ্ট্ৰেটেজি বুলি কোৱাৰ লগে লগে আপুনি যদি কিবা এটা টপিক পঢ়িছে ফৰ এক্সাম্পল আপুনি ইণ্ডিয়ান প্ৰেসিডেন্টৰ বিষয়ে যদি পলিটিত এটা টপিক পঢ়িছে তাৰ অৰ্থটো এইটোৱে যে প্ৰেসিডেন্ট ৰিলেটেড আৰ্টিকল কোৱালিফিকেশনছ পাৱাৰছ অল দোজ থিংছ আপুনি প্ৰিলিমছৰ MCQ পাৰ্সপেক্টিভৰ পৰা পঢ়িব লাগিব আৰু কি প্ৰেসিডেন্ট ৰিলেটেড যিখিনি নিউজ আছে সেই নিউজসমূহ আপোনালোকে চাব লাগিব ফৰ এক্সাম্পল প্ৰেসিডেন্ট ৰিলেটেড কি নিউজ থাকে যে প্ৰেসিডেন্টৰ যিটো ডিসক্ৰিপশনাৰী পাৱাৰ সেই ডিসক্ৰিপশনাৰী পাৱাৰটো নিউজত থাকে আপুনি সেই ডিসক্ৰিপশনাৰী পাৱাৰটো মেইনছৰ এনসাৰ ৰাইটিংৰ কাৰণে প্ৰেক্টিস কৰিব লাগিব গম পাইছেনে পলিটিসাইজেশন অফ দিস পজিশন যে প্ৰেসিডেন্ট গৰাকীয়ে সদায় পলিটিক্যাল পাৰ্টি যিটো পাৱাৰত থাকে তেওঁকে সাপোৰ্ট কৰে তেনেকুৱা ধৰণৰ কিছুমান ক্লেইম কৰা যায় গতিকে সেই টপিকটো আপুনি মেইনছৰ কাৰণে পঢ়িব লাগিব তাৰ অৰ্থটো এইটোৱেই আপুনি প্ৰত্যেকটো টপিক যেটা পঢ়িব প্ৰিলিমছ আৰু মেইনছৰ কাৰণে কম্বাইনলি পঢ়িব লাগিব কাৰণ প্ৰিলিমছ টেষ্টটো কোৱালিফাই কৰিলেহে আপুনি মেইনছ লিখিব পাৰিব আৰু মেইনছত যদি ভাল নম্বৰ পায় তেতিয়াহে আপুনি ফাইনেল লিষ্টত কোৱালিফাই হ'ব পাৰিব আজি প্ৰথমটো ভিডিও আছিল প্ৰথমটো ভিডিওত আমি আপোনালোকক থুলমূলকৈ গোটেই সিলেবাস সম্পৰ্কীয় কথাবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিলো যিকি বেসিক এগৰাকী বিগিনাৰে জনাটো উচিত নেক্সট ইন লিষ্ট অৰ্থাৎ পৰৱৰ্তী পৰ্যায়ত আমি বহুকেইটা ভিডিওছ আপোনালোকৰ মাজলৈ লৈ আনিম টাৰ্গেট APSC 2025 নামৰ সিৰিজটোত পৰৱৰ্তী ভিডিওত আমি এসেনশিয়েল বুক লিষ্ট এসেনশিয়েল বুলি কিয় কৈছো আপোনালোকে ৰেন্ডমলি যদি গুগল সাৰ্চ কৰি দিয়ে আপোনালোকে বহুত বুক লিষ্ট পাব কোচিং ইনষ্টিটিউচনৰ ফেকাল্টি বিলাকেটো ইমান কিতাপৰ নাম কয় যে সিমানখিনি কিতাপ পঢ়াটো পসিবলই নহয় গতিকে আমি আপোনালোকক সেইখিনি কিতাপৰ কথাহে কম যিখিনি কিতাপ পঢ়িলে আপুনি এক্সাম ক্লিয়াৰ কৰিব পাৰিব আপুনি থৰি না PhD কৰিব আহিছে ইণ্ডিয়ান প্ৰেসিডেন্টৰ ওপৰত আপুনি PhD কৰিব নাই অহাটো ইণ্ডিয়ান প্ৰেসিডেন্টৰ ৰিলেটেড গোটেই ইনফৰমেশনখিনি জানি পেলাই আপুনি PhD কৰাৰ প্ৰয়োজন নাইতো আপুনি সেইখিনি ইনফৰমেশন জানিব লাগিব যিখিনি ইনফৰমেশন জানিলে আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰিব মেইনছৰ এনসাৰ লিখিব পাৰিব ইণ্টাৰভিউত এটা প্ৰশ্নৰ উত্তৰ দিব পাৰিব
গতিকে সেই ন্যূনতম যিখিনি কথা জানিলে আপুনি পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে যিখিনি এসেনশিয়েল কিতাপ পঢ়িব লাগিব সেই সম্পৰ্কে আমি আপোনালোকক জনাম সেইটো কমপ্লিট এটা ৰেডিকেল হ'ব এতিয়া সেইটো আপোনাৰ বেলেগ কোচিং ইনষ্টিটিউচনৰ আপোনালোকক যিখিনি ৰিকমেণ্ড কৰিছে তাৰ লগত নিমিলিব পাৰে কিন্তু মই প্ৰুভেন মই যেটো নিজে প্ৰুফ পাইছোঁ মই যেটো দুটাকৈ প্ৰিলিম সিটি মই এটা ক্ৰেক কৰিছোঁ 2024 বৰ্ষৰ এপিএসসি প্ৰিলিমছত মই 100+ স্কোৰ কৰিছোঁ 2023 বৰ্ষৰ যে মই ইউপিএসসি প্ৰিলিমছ ক্লিয়াৰ কৰিছিলোঁ তাৰ মই 90+ স্কোৰ কৰিছোঁ আৰু সেই স্কোৰ কৰাৰ মোৰ যেটো এক্সপেৰিয়েন্স সেই এক্সপেৰিয়েন্সৰ পৰা এই বুক লিষ্টসমূহ আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম তাৰ পাছত আপুনি প্ৰিলিমছৰ কাৰণে স্পেসিফিক্যালি কি পঢ়িব লাগিব প্ৰিলিমছৰ কাৰণে আপোনাৰ ষ্ট্ৰেটেজি কি হ'ব লাগিব প্ৰিলিমছৰ কাৰণে আপোনালোকে কেনেকৈ মক টেষ্ট কৰিব লাগিব পিৱাইকিউ কৰিব লাগিব সেই সম্পৰ্কে ভিডিও আনিম তাৰ লগতে আমি ভিডিও আনিম যিখিনি ছাত্ৰ-ছাত্ৰী ইন্টাৰমিডিয়েট ষ্টেজ অফ প্ৰিপাৰেচনত আছে যিখিনি এনসাৰ ৰাইটিং অলপতে আৰম্ভ কৰিছে যিখিনি অলপতে মেইনছৰ কাৰণে পঢ়া আৰম্ভ কৰিছে সেই সকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে এনসাৰ ৰাইটিং সিৰিজ আমি আনিবলৈ চেষ্টা কৰিম ডেফিনেটলি দ্য ক্ৰুচিয়েল পাৰ্ট আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত আমি প্ৰায় 4-5টা ভিডিও আনিবলৈ চেষ্টা কৰিম যাতে কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ছাত্ৰ-ছাত্ৰীসকলৰ যিসমূহ ভয় আছে যে ছাত্ৰ-ছাত্ৰীসকলে এটা ভয়ত থাকে স্যাৰ মেগাজিন পঢ়িম নে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে নিউজ পেপাৰ পঢ়িম স্যাৰ নিউজ পেপাৰৰ পৰা নোটছ বনাম নে নবনাম এই গোটেই প্ৰশ্নসমূহ মই কেৱল মাত্ৰ অসমৰ ছাত্ৰ-ছাত্ৰীৰ পৰাই নহয় যেটো বৰ্তমানে মই দিল্লীৰ এখন প্ৰখ্যাত কোচিং ইনষ্টিটিউচনত চাকৰি কৰি আছো গতিকে মই বহুত ছাত্ৰ-ছাত্ৰীৰ পৰা এই সম্পৰ্কে কোৱেৰি পাওঁ কোৱেশ্চন পাওঁ গতিকে সেই কোৱেশ্চনসমূহ সলভ কৰিবৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছৰ ৰিলেটেড যিমানখিনি আপোনালোকৰ চিন্তা চৰ্চা গোটেই টেনচনসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু আটাইতকৈ ইম্পৰ্টেণ্ট বহুত ছাত্ৰ-ছাত্ৰীয়ে মোক মেছেজ কৰিছে ইনষ্টাগ্ৰামত মেছেজ কৰিছে মোক টেলিগ্ৰামত মেছেজ কৰিছে মাইণ্ড মেপ এডুকেশ্যন চেনেলত যে স্যাৰ কোচিং লোৱাটো প্ৰয়োজন নেকি সেই সম্পৰ্কেও যিখিনি মিথ যে কোচিং ল'বই লাগিব বুলি যিসমূহ আমাৰ তাতে ধাৰণা থাকে যে কোচিং নললে প্ৰিপাৰেচন কৰিবই নোৱাৰি সেইসমূহ মই ডিবাং কৰিবৰ কাৰণে চেষ্টা কৰিম উইদাউট কোচিং কেনেকৈ আমি প্ৰিপাৰেচন কৰিব পাৰি উইদাউট কোচিং মই কেনেকৈ আপোনালোকক সহায় কৰিব পাৰোঁ গাইডেন্স দিব পাৰোঁ মোৰ নোটছসমূহ শ্বেয়াৰ কৰিব পাৰোঁ সেই গোটেইখিনি বস্তু পৰৱৰ্তী পৰ্যায়ত হৈ গৈ থাকিব আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকক সহায় কৰিব আপোনালোকৰ এনি কুৱেৰি যিকোনো ধৰণৰ যদি কুৱেৰি আছে মোক ডেফিনেটলি কমেণ্টত জনাব মই সেই কুৱেৰিসমূহৰ ওপৰত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম আজিলৈ ইমান এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কোনোবা প্ৰয়োজনীয় ছাত্ৰ-ছাত্ৰীসকলৰ লগত ধন্যবাদ